শুভেচ্ছা হোক। মই ভোকামৰ পৰা আহিছোঁ। মোৰ নাম মাধুৰী লাহন। মই এই পুনাটিৰ কাৰণে আহিছিলোঁ ইয়াত। প্ৰথম মই চেন্নাইত ইয়াত 5 মাহ ট্ৰিটমেণ্ট কৰিলোঁ। ডক্টৰে 4th ষ্টেজ কেঞ্চাৰ বুলি কৈছিল ফাৰ্ষ্ট টাইম। তাৰপিছত 30 দিন ৰেডিয়েশ্যন দিলোঁ, 4টা কেমো দিলোঁ। তাৰ পাছতো ডক্টৰে ক'লে যে আৰু তেওঁক ট্ৰিটমেণ্ট কৰা সম্ভৱ নহয়, আৰু তেওঁ যিমান দিন থাকে আপোনালোকে ঘৰলৈ লৈ যাব পাৰে। কিন্তু মই এটা বিশ্বাস আছিল যে ঈশ্বৰৰ সময় কোনো হ'ব নাই, ডক্টৰে তেওঁতো ঈশ্বৰ নহয়। সেইকাৰণে সদায় প্ৰাৰ্থনা কৰি গৈছিলোঁ। আৰু যিদিনা ডক্টৰে কৈছিলে আমি 1 মিনিটতো নৰখি চিধা ইয়ালৈ গুচি আহিছোঁ, ইমাৰ্জেঞ্চি টিকেট কাটি চেন্নাইৰ পৰা। আৰু শনিবাৰে আহিছোঁ, দেওবাৰে ইয়ালৈ আহিলোঁ। আহোঁতে মই ইয়াত চকুৰে বাট নেদেখা হৈ আহিছিলোঁ, কিন্তু আজি মই পদূলি মুখত মই হাঁহি মুখে আহিব পাৰিছোঁ। কাৰণ কি মই স্বাক্ষৰ দিবৰ কাৰণে মোৰ ফোনটিক লৈ আহিছোঁ। তেওঁ প্ৰথম খোৱা বোৱাটো বাদে তেওঁ উঠিবই নোৱাৰিছিলে, আৰু এতিয়া তেওঁ নিজে চাইকেল চলাই খোজকাঢ়ি ঘূৰি ফুৰে। এতিয়া মানে এটাই সমস্যা আছে, সৰুৰ পৰা তেওঁ লেট্ৰিনটো কঠিন হয়। মই প্ৰাৰ্থনা কৰিছোঁ সেইটো যাতে ভাল হয়। আপোনালোকে সদায় বিশ্বাস কৰি যাওক, প্ৰভুক প্ৰাৰ্থনা কৰক, নিশ্চয় মংগল হ'ব সকলোৱে। ইয়াকে কৰিছোঁ। ধন্যবাদ।